168.12 লাখ টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰা জোনাৰ এখন গড় কাপ্তানি বিভাগৰ পকীপথ আৰু পথটো নিৰ্মাণ কাৰ্য শেষ হোৱাৰ এসপ্তাহৰ পিছৰ দৃশ্য এয়া প্ৰায় 2.228 কিলোমিটাৰ দৈৰ্ঘ্যৰ গড় কাপ্তানি বিভাগৰ পকীপথটো পুনৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে অনুমোদন দিছে 1.5 কোটিতকৈ অধিক ধন কিন্তু পথটো নিৰ্মাণ কাৰ্য শেষ হোৱাৰ এসপ্তাহ পিছতে এইদৰে ব্লেক টপিংবোৰ চপৰে উঠি যোৱাৰ উপৰি জহি খহি যোৱা জাঙুৰ খাই উঠিছে অঞ্চলটোৰ একাংশ স্থানীয় ৰাইজ জোনাই সীমান্ত আদিলে কুস্থিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগীস্থলীৰ পৰা কেডি ডলুং তিনিআলিলৈ যোৱা গড় কাপ্তানি বিভাগৰ পকীপথটো পুনৰ নিৰ্মাণৰ নামত এইদৰে সংঘটিত কৰিছে বিয়াগুম দুৰ্নীতি আৰু অনিয়ম ঠিকাদাৰ আৰু জোনাই গড় কাপ্তানি বিভাগৰ একাংশ বিষয়া অভিযন্তাৰ গোপন মিতিৰালি আঁচনি প্ৰাককলন নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰাৰ বাবে পথটোৰ নিৰ্মাণ কাৰ্য শেষ হোৱাৰ এসপ্তাহৰ পিছতে চপৰে এইদৰে জহি খহি যোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে গতিকে অতি শীঘ্ৰে পথ চোৱা বিভাগটোৰ উচ্চ পৰ্যায়ৰ বিষয়া অভিযন্তাই তদন্ত কৰি দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰা ঠিকাদাৰৰ বিষয়া অভিযন্তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পকীপথটো পুনৰ নিৰ্মাণৰ দাবী তুলিছে অঞ্চলটোৰ এইসকল স্থানীয় ৰাইজে আপোনাৰ দেখো হাৱেৰ পৰা এফালে তৰগান তিনিআলি কামটোতো আমি দেখাতো ভাল হ'ম বুলি ভাবিছিলোঁ কিন্তু আজি দুসপ্তাহ হোৱা নাই চব বহলা ওলাই গৈছে এইটো তেওঁলোকে যি মেথডত কৰিব লাগিছিলে কামটো সেই মেথডত কৰা নাই নেকি সম্ভৱ সেইটো ইয়াৰ পৰা যিটো ফ্লাইঅভাৰ বনাইছে সেইখিনি বেছি বেয়া হৈছে হাৱেৰ পৰা ফ্লাইঅভাৰ তললৈকে তাৰ পৰা সেইফালেওখিনিও বেয়া হৈছে কিন্তু এইটো যিটো মানে পৰ্যায়ত বনাব লাগিছিলে তেওঁলোকে মেটেৰিয়েলটো যিমানখিনি পৰিমাণৰ লাগিছে খুব কম সিমানখিনি দিয়া নাই তেওঁলোকে চৰকাৰক এইটোৱে আহ্বান মানে যে পুনৰ আমাৰ সুবিধাৰ কাৰণে আকৌ ৰিকাৰ্পেটিং কৰি দিলে উপকৃত হ'ব ৰাইজ কেতিয়া বনাইছিলে ৰাস্তাটো হৈ গ'ল এসপ্তাহমান বেছি হৈছে নেকি ন দুসপ্তাহমান হৈ ইয়াৰ পৰা আবৰলেকুৰ পৰা এইটো চৰাজাতলৈকে ৰাস্তাটোতো কি আৰু কিছুমান জেগাততো আপ ডাউন আছে মাজত নাই ডাঙৰ শিলগুত মেটেলে ওলাই আছে চাইডটোতো নাই এতিয়া আপোনালোকে নিজে চাই আছেতো একদম বেয়া হৈছে নেকি বেয়া মানে একদম এই চাইডটোতো আৰু বেয়া হৈ আছে বেলেগ ইয়াতে হেভি ডাম্পাৰবিলাক গৈছে বুলি ইয়াত এনেকুৱা তাততো ডাম্পাৰ যোৱাই নাই তাত বিতো একেইটাই আছে আপোনালোকে বি চাব পাৰে মানে ৰাস্তাটোতো পাছতো আমি ভাবিছিলোঁ ভাল হ'ব নেকি ভাবিছিলোঁ এতিয়া ৰাস্তাটো চাইছোতো অৱস্থাই নাই 2 সপ্তাহ হোৱাই নাই এতিয়া চব ওলাই গৈ আছে কিহৰ কাৰণে এনেকুৱা চলি হবে এতিয়া কি কৰিম মালে কমতি আছে না কি কমতি আছে ডুপ্লিকেটকৈ বনাইছে না অৰিজিনেলকৈ বনাইছে সিহঁতেই জানে আৰু বনোৱাবিলাক আমি ভাবি আছোঁ ইয়াতে পাব্লিককেইটা যোনে ভাবি আছে ন আমিতো কেলে কি ৰাস্তাটো ভাল হওক বুলি ভাবি আছোঁ ন অহা যোৱাৰ কাৰণে একো প্ৰব্লেম হ'ব নালাগে বুলি ভাবিছোঁ আৰু বনাইছে এতিয়া অকণ ভালকৈ বনাই দিব লাগে সেইটোৱে মই ভাবিছোঁ আৰু মানে মোৰ ইমানেই আৰু কামনাটো